নমস্কাৰ, মই আমগুৰি গাঁৱৰ নিবাসী প্ৰদীপ কুমাৰ দাস। এতিয়া মই আপোনালোকক যে মাতিলোঁ, মানে আমাৰ যিটো নদী আছে বিকি নদী, এই বিকি নদীটো আমাৰ দুদিনতে বহুত বিঘা লৈ গ'ল। আৰু দ্বিতীয় কথা হৈছে আমাৰ 2 বছৰ আগতে আমি ইমান দূৰলৈকে নদীটো আছিল, কিন্তু যদি এনেকৈ থাকে আমাৰ 2 বছৰত কিমান শ বিঘা লৈ গুচি গ'ল, যদি এনে পানীত গুচি গ'ল। এতিয়া যদি আমাৰ এনেকৈ থাকে তেনেহ'লে আমাৰ গাঁওবাসী আমি 1-1.5 বছৰ উঠিব লাগিব। আমাৰ এইখিনি কেতেকীবাৰী আমগুৰিতো আমাৰ এতিয়া ক'ব লাগিলে দুগিৰি মানুহে আছে। এতিয়া আমি কেতেকীবাৰী পৰি যাম। ইয়াতেতো আমি শুনা হিচাপত 3খন গাঁও গুচি গৈছে না, হাপনা, তাৰপিছত কিবা কিনি নৈদালপাৰা, আমগুৰি, হাউলি আমগুৰিখনো গৈছে। আমাৰ আমগুৰিও গুচি গৈছে, ক'ৰবাত 1 গিৰি মানুহ আছে আমগুৰি। এতিয়া আমাৰ এইখন এখন ফিল্ড আছিল আগতে, ফুটবল খেল। এতিয়া সম্পূৰ্ণ কিমান আছে এইখিনিত 100 মিটাৰো নাই। এতিয়া যদি যেনেকৈ খান্দি আছে আমাৰ নদীটোতে এসপ্তাহত আমাৰ একদম কৰি দিব গোটেইখিনি। বিগত 2 দিনত আমাৰ আধা কিলোমিটাৰ নহ'লেও 1 কিলোমিটাৰ নহয়, আধা কিলোমিটাৰ আমাৰ খান্দি লৈ গুচি গ'ল। এতিয়া আমি জনপ্ৰতিনিধিক জনাইছোঁ, যোৱা বছৰো আমাৰ MLA আমাক কিছুমান ফ্লাডৰ কামত তৎক্ষণাত কাম কৰি দিছিল। তেতিয়া আমাৰ অলপ ৰৈ গৈছিল। এতিয়া আমি আমাৰ MLA ছাৰক আমি কৈছোঁ, নতুন ছাৰক, তেওঁ কি কৰে তেওঁকো আমি জনাইছোঁ, গোটেইখিনি আমি এপ্লিকেশ্যনো দি দিছোঁ। তেওঁ যদি তৎক্ষণাত আমাক কিবা এটা কৰাৰ কাৰণে, এই বাৰিষাৰ কাৰণে, তাৰপিছততো কি স্থায়ী কাম হয়তো বেলেগ কথা। এই বৰ্তমান ৰক্ষা কাৰণে কিবা এটা তৎক্ষণিক কাম এটা আমি বিচাৰিছোঁ আৰু গাঁওবাসীৰ পৰা। বহুত খেতি আছে এতিয়া, খেতি এইটো আপোনাৰ মৰাপাটৰ এই খেতি গৈ আছে। আমাৰ ক্ৰিকেট, ফুটবল এইখিনিত আমাৰ এইখন আছিল, খেলপথাৰ এখন আছিল। ৰানিং কৰা আমাৰ যিমান আমাৰ আৰ্মি চিয়াৰটো গুচি গৈছে, এটা ৰানিং ফিল্ড এখন আছিল। আমি বৰনগৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আমগুৰি কেতেকীবাৰী গাঁৱৰ এই যিখিনি আমাৰ পথাৰ বৰ্তমান বিকি নদীৰ গৰাখহনীয়াত যা গৈ আছে, এইটো তৎকালীনভাৱে আমাৰ বিধায়ক মহোদয়ে ব্যৱস্থা ল'লে ভাল হয়। নহ'লে আমাৰ যিটো গাঁৱৰ যিটো এটা আমাৰ গাঁৱৰ ভাবুকি আহিছে আমাৰ বসতি প্ৰধান অঞ্চলত, এইটো যাতে আমাক বন্ধ কৰে, তাৰ কাৰণে আমি আমাৰ স্থানীয় বিধায়ক কুমাৰ ৰঞ্জিত দাসক আমি অনুৰোধ জনাইছোঁ। তেওঁ অতি সোনকালে আমাৰ ইয়াত বান্ধৰ ব্যৱস্থা কৰিলে ভাল হয়। ইতিমধ্যেতো আমাৰ ধৰক 20-25 বিঘা মাটি গুচি গ'ল। 2-3 দিনত এইখিনি গুচি গ'ল। এতিয়া আমাৰ মৰাপাট খেতি আছিলে, এইখিনিও গৈ আছে, আপোনালোকে দেখা পাইছে। আগৰ সেইটো আজি বহু বছৰ হ'ল 3খন গাঁও আমাৰ উঠাই লৈ গৈছে। এতিয়া আমাৰ গাইড বান্ধ যিখিনি আছিল শিলেৰে বন্ধা, এতিয়া গাইড বান্ধত আমাৰ পৰিছে, নদীৰ যিটো কোব এইটো পৰিছে। এতিয়া গাইড বান্ধৰ কিছু অংশ লৈ গৈছে।